নমস্কাৰ পোন প্ৰথমে মই আজিৰ এই যি আমাৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সমূহ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সমূহ ৰাইজক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰাক্তন ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তথা ৩৭ নং ৱাৰ্ডৰ পাৰিষদ হৈ মই সকলো ৰাইজকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা যাচাৰ লগতে নিজৰ নিজৰ মাতৃৰ নামত প্ৰতিগৰাকী বিদ্যাভাৰতীৰ প্ৰাক্তন ছাত্ৰলৈ অনুৰোধ জনাইছিলোঁ যেন এজোপাকৈ গছপুলি ৰোপণ কৰে আৰু আমাৰ এই বিশ্ব পৰিৱেশ দিৱসটোৰ অগ্ৰজসকলে কৈছে যে আমি কেৱল বৃক্ষৰোপণেই নহয় প্লাষ্টিক মুক্ত এখন বিশ্ব কৰিব লাগে ছিংগল ইউজ প্লাষ্টিকবোৰৰ পৰা যি আমাৰ প্ৰদূষণ হৈ আছে মাটিৰ যি উৰ্বৰা শক্তি নাশ হৈছে বা সেই প্লাষ্টিকসমূহ জ্বলাই দিয়াৰ ফলত যি বায়ুমণ্ডলত প্ৰদূষণ হৈছে ঠিক তেনেকৈ আমাৰ বিভিন্ন কৰ্কট ৰোগকে আদি কৰি বিভিন্ন কিছুমান বিজ্ঞান যিমানেই উন্নতি নহওক কিয় বিজ্ঞানৰ আমাৰ বিভিন্ন ৰোগে দেখা পাইছে আকস্মিক দুৰ্ঘটনা হয় হাৰ্ট এটাক আদি হ'ব লগা হৈছে বিভিন্ন উশাহ শ্বাস প্ৰশ্বাসত মানুহৰ কষ্ট হৈছে সেইকাৰণে এই বৃক্ষৰোপণ কাৰ্যসূচীটো কেৱল 5 জুনতে নহয় আমি সময়ে সময়ে কৰি থকা উচিত কিন্তু অকল ৰোপণ কৰিলেই নহ'ব বৃক্ষজোপাক প্ৰতিপালন কৰাটো আমাৰ কাৰণে এটা দায়িত্ব যিগৰাকী ব্যক্তিয়ে বৃক্ষৰোপণ কৰে তেখেতে সেইজোপা গছৰ আজি আমি পূৰ্বোত্তৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰলৈকে এই শুভবাৰ্তা যাচিছোঁ যে তেখেতসকলে মাতৃৰ নামত ৰোৱা বৃক্ষজোপা ভালদৰে প্ৰতিপালন কৰে আৰু আগন্তুক দিনত তাৰ ফলে ফুলে জাতিষ্কাৰ হয় আৰু আমাৰ এই বিশ্বখন অতি সুন্দৰ আৰু সেউজ কৰি তোলে তাৰে এটা কামনা কৰি মোৰ আজিৰ এই বক্তব্য সামৰণি আজি এই পবিত্ৰখনত বিশ্ব পৰিৱেশ দিৱসত আমি গীতানগৰ হাইস্কুল খেলপথাৰত ইয়াৰ স্থানীয় পাৰিষদৰ উদ্যোগত আমি বৃক্ষৰোপণ কৰিলোঁ বৃক্ষৰোপণৰ ওপৰত আমি বিশেষ কোৱাতকৈ মই যিহেতু গুৱাহাটীৰ বাসিন্দা হয় গুৱাহাটীৰ বাসিন্দা হিচাপে এটা কথা ক'ব পাৰোঁ যে আমাৰ মূল সমস্যাটো হ'ল বানপানীৰ লগতে আমাৰ ভূমিস্খলনটো আৰু ভূমিস্খলনটোৰ প্ৰধান কাৰণেই হৈছে যে পাহাৰত মানুহবিলাকে নিজৰ নিজৰ ঘৰ বান্ধিছে আৰু ঘৰ বান্ধোতে তেওঁলোকে হয়তো কিছুমানে নোচোৱা নেমেলাকৈ গছবোৰ কাটি গৈছে গছবোৰ কাটি গৈ নিজৰ ঘৰটো বনাবৰ কাৰণে ঠাইডোখৰ মুকলি কৰি লৈছে তাৰ সমান্তৰালভাৱে তেওঁলোকে কিন্তু সংৰক্ষণৰ বেলেগ ব্যৱস্থা কৰা নাই ভূমি সংৰক্ষণৰ বা ঘৰটো পিছলৈ বাগৰি যাব নেকি মাটি খহি যাব নেকি মই পাহাৰ অঞ্চলত থকা ৰাইজক এইটো অনুৰোধ জনাওঁ যে আপোনালোকে ঘৰটো বনাওঁতে যিবিলাক গছ আছে আগৰে প্ৰকৃতিৰ হেৰিৰ হিচাপত গছবিলাক আছে সেই গছবিলাক যাতে নাকাটে আৰু এতিয়ালৈ যি কাটিলে আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা গছ নাকাটে আৰু গছ যদি কাটি থাকে ঠিক এনেধৰণে ভূমিস্খলন হৈয়ে থাকিব আৰু তাৰ কাৰণে আমি চৰকাৰক দুখ দি লাভ নাই পিছত চৰকাৰৰ ওচৰত যাই আমি সাহায্য বিচাৰিও আৰু উচিত নহয় আচলতে সেইকাৰণে আমি পাহাৰ অঞ্চলত থকা গছবোৰ কাটা বন্ধ কৰিব লাগিব এতিয়ালৈ যি কাটিলে আৰু ভৱিষ্যতলৈ কাটা বন্ধ কৰিব লাগিব সেইটো ক'লোঁ ধন্যবাদ পৰিৱেশ দিৱস পৃথিৱীৰ সৰহসংখ্য দেশতে বিশ্ব পৰিৱেশ দিৱসটো পালন কৰি অহা হৈছে 1973 চনৰ পৰা এই বিশ্ব পৰিৱেশ দিৱসৰ মানে তাৎপৰ্য হ'ল এইটো কথা এটা যে আমি সদায় পৰিৱেশটো আমাৰ কাৰণে স্বাস্থ্যসন্মত কৰি ৰখাৰ কাৰণে আমাৰ প্ৰয়োজন বৰ্তমানে পৰিৱেশত হেঙাৰ হৈছে কি আমাৰ প্লাষ্টিক প্ৰদূষণটো যধে মধে আজি প্লাষ্টিক ব্যৱহাৰ কৰোঁ অন্য কথা আহিল এই তাত বৃক্ষৰোপণৰ অনুষ্ঠানটোত প্ৰাক্তন যিজন নেকি ডিৰেক্টৰ তেখেতে কৈ গৈছে যে তেখেতে বহুত গছপুলি ৰুইছিল 20 বছৰমান পিছত কিন্তু চববিলাক কাটি পেলোৱা হ'ল তাৰমানে কি হ'ল অৰ্থটো আমাৰ যে 20 বছৰীয়া গছবিলাক কাটি নতুনকৈ গছপুলি ৰুলে সিহঁতৰতো 20 বছৰ সময় লাগিব আকৌ আৰু গছে পানীটো ধৰি ৰাখে